প্ৰচাৰ মাধ্যম এতিয়া প্ৰচাৰ মাধ্যম কৰ পৰা কলৈ গৈছে মই বিশেষ বহলাই কথা নকওঁ মই মাত্ৰ দুটা উদাহৰণ আপোনালোকৰ আগত দাঙি ধৰিম উদাহৰণ দুটা মন কৰিব এগৰাকী মাতৃ কন্যা সন্তানক লগ লৈ শুই থকাৰ অৱস্থাত পিতৃক হত্যা কৰা হ'ল উপৰ্যুপৰি অত্যাচাৰ কৰাৰ পিছত পিতৃৰ এখন কাণ ক'বাত ছিগি পৰিছে ভাবক চিন্তা কৰক কথাটা উৰাই নিদিব মাতৃ আৰু কন্যা লগ হৈ পিতৃক হত্যা কৰিছে পিতৃ শুই থকাৰ অৱস্থাত আৰু এনেকুৱা ধৰণৰ অত্যাচাৰ য'ত কাণ এখন ছিগি পৰিলে কিয় অত্যাচাৰ কৰা হ'ল মই বহলাই কোৱাৰ দৰকাৰ নাই প্ৰত্যেকে জানে কৰ পৰা কলৈ গুচি গৈছে মানুহৰ মন কিমান বিকৃত হৈ গৈছে কেনেকুৱা ধৰণৰ মানসিকতাই গাত কৰি উঠিছে সমাজ ব্যৱস্থাত আমি কেনেকৈ গম পালো বা লাখে কেনেকৈ গম পালে প্ৰচাৰ মাধ্যম এক নম্বৰ উদাহৰণ দিলো দুই নম্বৰ উদাহৰণ গুৱাহাটীৰ এখন হোটেলত ছোৱালীৰ দেহা বেপাৰ কোনখন হোটেলত কিমান টকাত কোনে কথাবিলাক কমিউনিকেশ্যন কৰি কোনে নি জেগাত দিছেগৈ কেনেকৈ কৰিব কিমান টকা কেনেকৈ আলোচনা হ'ল গোটেইখিনি কথা প্ৰচাৰ মাধ্যমত হুলস্থুল কৰি জনাই দিয়া হ'ল প্ৰচাৰ মাধ্যমে কি এনেকুৱা উত্তৰ দিব নেকি যে এটোৱে কৰক বুলি ক'লে কোনোবাই মানিব নেকি কেইটামান ভিউজৰ কাৰণে এই ধৰণৰ ভিডিঅ'বিলাক প্ৰচাৰৰ পৰা যদি আমি বন্ধ নকৰো এখন সমাজত নিজৰ সন্তানে নিজৰ পিতৃ মাতৃক চুবাই চুবাই তেজ খাব এই সমাজখন ইমান জহন্নামে যোৱাৰ মূলতে হৈছে এই প্ৰচাৰ মাধ্যমৰ বিকৃত কিছুমান ভিডিঅ' বিকৃত কিছুমান কথা বিকৃত কিছুমান ছবি বিকৃত কিছুমান পৰিচয় মানুহৰ যিমানে প্ৰচাৰ কৰা হৈছে সিমানে মানুহৰ মনবিলাক বিকৃত হৈছে হোটেলত দেহা বিক্ৰী কৰিছে আৰু ৰাতি কৰিছে বা দিনতেই কৰিছে ঠিক দিনত আগ নাঙঠি হৈ হৈ বুৱাৰীয়ে হওক বা জীয়ৰীয়ে হওক এই মাতৃসকলে যে কিছুমান অত্যাচাৰ কৰিছে পৰিৱেশ যে প্ৰদূষণ কৰিছে শৰীৰটো যে প্ৰদৰ্শন কৰা বস্তু বুলি যে ধৰি ললে এই দুটাই মাত্ৰ মই উদাহৰণ দিলে বাকি আপোনালোকে 15 মিনিট বহি দিয়ক 15 মিনিটত আপোনালোকে সহস্ৰ এনেকুৱা উদাহৰণ দেখিব এই ধৰণৰ ঘটনাবিলাকৰ পৰা এই ধৰণৰ কথাবিলাক আমি প্ৰচাৰ মাধ্যমত দি ভিউজৰ কাৰণে পইচা মানুহক লাগে নালাগে বুলি কোৱা নাই কিন্তু কেইটামান পইচাৰ কাৰণে মানুহে এনেকুৱা ধৰণৰ বিকৃত ভিডিঅ'বিলাক বন্ধ কৰক প্ৰচাৰৰ পৰা অন্যথাই মানুহে মানুহৰ তেজ খাব ঘৰতে খাব ইটোৱে হিটোৰ তেজ ইমান হিংসা বাঢ়িছে কোনো আগবাঢ়ি যাব নোৱাৰা হৈছে ইমান হিংসা হৈছে মানুহৰ প্ৰতি মানুহৰ কিয় হৈছে এই প্ৰচাৰ মাধ্যমৰ কিছুমান বিকৃত কাৰণত হৈছে বিকৃত যিমানে ছবিবিলাক মানুহৰ মাজত দেখুৱাই দিয়া হৈছে এবাৰ মাত্ৰ আপোনালোকে চিন্তা কৰক যিসকলে এনেকুৱা ধৰণৰ প্ৰচাৰবিলাক কৰিছে বা যিসকল মাতৃয়ে দৈ দেহা বিক্ৰী কৰি পেলাই দেহা প্ৰদৰ্শন কৰি পেলাই পইচা ঘটিছে এবাৰ মাত্ৰ ভাবি চাব এনেকুৱা কিছুমান পৰিয়াল আছে যাৰ পৰিয়ালে দুবেলা দুমুঠি মাত্ৰ খাব পাৰিছে যেনে তেনে জীয়াই থকা এটা পৰিয়াল দশম শ্ৰেণীলৈকে ক্লাছ 10 লৈকে মাক বাপেকৰ কব্জাত থাকিলে 11 পোৱাৰ লগে লগে ল'ৰাজনক হয়তো নিজৰ ঘৰৰ পৰা উলিয়াই পঠিয়াবলগীয়া হৈছে হোষ্টেললৈ ক'বাত মেছ কৰি আছে ক'বাত কিবা কৰি আছে মাত্ৰ পিতৃ মাতৃৰ কবলৰ যিটো পিতৃ মাতৃৰ বান্ধোনৰ পৰা এৰ খাই গৈছে সেই বান্ধোনৰ পৰা এৰ খাই যোৱা পিতৃ মাতৃৰ সপোনবিলাক প্ৰি নাৰ্চাৰীৰ পৰা যে ল'ৰাটোক যে ভাল মানুহ বনাম বুলি যে চেষ্টা কৰা সপোনবিলাক বা ল'ৰাটো যে ভাল মানুহ হ'ম বুলি যে গুৱাহাটীলৈ গৈছে ডিব্ৰুগড়লৈ গৈছে বম্বেলৈ যে গৈছে এই
তাত বিকৃত কৰিবৰ কাৰণে এইবিলাকে অৰিহণা যোগোৱা নাইনে? যেতিয়া ল'ৰাটো বা ছোৱালীজনীয়ে যেতিয়া মোবাইলটো লৈ চাই থাকিব এনেকুৱা ধৰণৰ বিকৃত বস্তুবিলাক, শৰীৰত যেতিয়া তাহাঁতৰ শৰীৰৰ এটা হৰমনে ইমবেলেঞ্চ হৈ যাব নহয়, নহ'ব জানো? নহ'বনে? আপুনি চিন্তা কৰি চাওক। আপোনাৰ সন্তান নাথাকিব পাৰে বা আপোনাৰ সন্তান ডাঙৰ হৈ গ'ল, কিন্তু 10জনৰ সন্তানটো বেয়া হ'ব। ভিডিঅ'টো চোৱাৰ লগে লগে কাইলৈ যদি ইমান এড্ৰেছ দিছে, গুৱাহাটীৰ নিচিনা এখন ইমান ভাল চহৰত পঢ়াবলৈ দিব, এখন কলেজৰ প্ৰিন্সিপালে কিমান ধৰিব, কলেজৰ প্ৰফেচৰে কিমান ধৰিব? এখন শুদ্ধ আৰু সত্য ভাল সমাজ গঢ়িবৰ কাৰণে এই ধৰণৰ প্ৰচাৰবিলাক কিন্তু আপোনালোকক কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ, আপোনালোকে বন্ধ কৰক। ভিউজ কম হওক, কিন্তু এখন ভাল সমাজত থাকিব পাৰিব। আপোনাৰ ল'ৰা বা আপোনাৰ ছোৱালী, মানে মোৰ ল'ৰা বা মোৰ ছোৱালীয়ে মোকেই হত্যা কৰিব পৰা হৈছে, মাৰি মাৰি কাণ ছিঙি পঠিয়াব পাৰিছে শুই থকা পিতৃক। কিমান জঘন্য মানসিকতা মানুহৰ মনত সৃষ্টি হ'ব পাৰিছে। ইমান জঘন্য কথা চিন্তা কৰি চাওক। আপুনি মই সাপ এটা মাৰিব পাৰিম নে তেনেকে? ছাগলী এটা মাৰিব পাৰিম নে তেনেকে? চৰাই এজনী মাৰিব পাৰিম নে তেনেকে? শুই থকা পিতৃক কোন পৰকীয় প্ৰেমত পৰিছে, কোন কিহত পৰিছে এইটো মতলব নাই। অপৰাধী দুইটাই হয়, মানি লৈছো দুইটাই অপৰাধী, কিন্তু হত্যা কৰাৰ যিটো মানসিকতা, এই মানসিকতাটোলৈ আহক প্ৰশ্ন। আজি প্ৰচাৰ মাধ্যমে কিমান বেয়া বেয়া কথা প্ৰচাৰ কৰিছে। কেলে ভিউজ? এখন ভাল সমাজত থাকক। 5মহলীয়া বিল্ডিং কোটি কোটি টকা থৈ লৈ মনত ভয় হিংসা সোপা লৈ জীয়াই থকাতকৈ নিমখে পইতা ভাত কেইটামান খুৱাই শান্তি আছে। ভাল সমাজত থাকক, কম পইচাত জীয়াই থাকক। এই ভাল সমাজ পাবলৈ হ'লে উঠি অহা প্ৰজন্মক আমি এটা ভাল ৰাস্তা দেখুৱাব লাগিব। ইতিবাচক বাৰ্তা দিয়ক, 100জন ভিউজ হওক। এটা বেয়া কাম কৰাৰ লগে লগে ইমান ৰিলছ বনিব, ইমান প্ৰচাৰ হ'ব, মিলিয়ন মিলিয়ন প্ৰচাৰ হ'ব। এইটো কিন্তু অতি ভয়ংকৰ সমাজ প্ৰদূষণৰ কাৰণে ই এটা ভয়ংকৰ এটা ইনগ্ৰেডিয়েণ্ট হৈছে। এই ক্ষেত্ৰত মই চৰকাৰকো এটা বিনম্ৰ অনুৰোধ জনাইছো। এইটো নিচালে গুচি গৈছে। বেয়া কথা প্ৰচাৰ কৰা, বেয়া কথা শুনা, বেয়া কথা পাতি ভাল পোৱা, এইটো এটা নিচা হৈ গৈছে, মানে এডিকশ্যন হৈ গৈছে। চৰকাৰে যেনেকৈ এদিন বা দুদিন ইণ্টাৰনেট বন্ধ কৰি দিব পাৰে, 1 ঘণ্টা ইণ্টাৰনেট বন্ধ কৰি দিব পাৰে, ৰাতিটোৰ ভিতৰতে পইচা বদলি কৰি দিব পাৰে, ইমান ডাঙৰ ডাঙৰ যেতিয়া কাম কৰিব পাৰিছে, এই মোবাইলৰ ক্ষেত্ৰত কিছু ৰেষ্ট্ৰিকশ্যন, নতুন প্ৰযুক্তিবিদ্যা খটাই হলেও কিছুমান ৰেষ্ট্ৰিকশ্যন ব্যৱহাৰ কৰক। অন্যথাই ভয়ংকৰ এখন বিকৃত সমাজ সব পশুলে গুচি যাব। ভাল সমাজবিলাক, ভাল মানুহবিলাক পলাব লাগিব। ভাল মানুহবিলাকে গাঁত খানি সোমাই দিব লাগিব। ভাল কথা প্ৰচাৰ কৰা মানুহবিলাক বিপদত পৰিব। চৰকাৰে এই ক্ষেত্ৰত অকণমান দায়িত্ব লওক। মদ খালে যেনেকৈ মানুহৰ চেতন মনটো হেৰাই যায়, চেতন মনৰ জ্ঞান নাইকিয়া হৈ যায়, ঠিক তেনেকৈ বিকৃত কথা পতা, বিকৃত কথা শুনা, বিকৃত কথা প্ৰচাৰ কৰাৰ যিবোৰ মানসিকতা, ঠিক একেটাই, সম্পূৰ্ণ একেই অপৰাধী। এইবিলাকৰ পৰা আমি যদি ওলাই আহিব নোৱাৰো, বিপদ সকলোৰে।